প্ৰতি সোমবাৰ এটাকৈ ভিডিও থাকে লেটেষ্ট জব নোটিফিকেশনৰ ওপৰত আজি হৈছে সোমবাৰ আৰম্ভ কৰিব ওলাইছো জব নিউজ ভিডিওটো স্টাৰ্ট কৰাৰ আগতে job.info গিতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিওৰ খবৰ প্ৰথমতে পাবলৈ ভিডিওটো ভাল পালে কৰক লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও ইতিয়ালৈকে চাব পৰা নাই আৰু এই সকলোবোৰ নোটিফিকেশন চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে ভিজিট কৰিব পাৰে job.info অফিচিয়েল ৱেবছাইট job.info.com প্ৰথমতে চাই লওঁ আহক এই সপ্তাহৰ লেটেষ্ট নোটিফিকেশনৰ হেডলাইন সমূহ তো বন্ধুসকল আজি ফাৰ্স্ট নোটিফিকেশন আহিছে এসএসসি পৰা পোষ্টৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ভেৰিয়াছ ষ্ট্ৰীমৰ কাৰণে ভেৰিয়াছ ডিপাৰ্টমেন্টৰ কাৰণে ওলাইছে এই পোষ্টসমূহ এক্সামিনেশনৰ নামটো আমি গম পালো হেতু হৈছে এসএসসি জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল ইলেক্ট্ৰিক্যাল মেকানিক্যাল কোয়ান্টিটি সাৰ্ভেইং কন্ট্ৰাক্ট এক্সামিনেশন 2018 এজ হৈছে 18 to 18 বছৰৰ পৰা 32 বছৰ বয়সৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব ৰিলেক্সেশন পাব এজ পাৰ গভৰ্নমেন্ট ৰুল এডুকেশনাল কোৱালিফিকেশন যদি আমি চাও বিচাৰিছে ডিগ্ৰী আপোনাৰ থকা হ'ব লাগিব ডিপ্লোমা ইন সিভিল বা ইলেক্ট্ৰিক্যাল বা মেকানিক্যাল নেক্সট যদি আমি চাও পে স্কেল হৈছে 35400 ৰ পৰা 112400 ৰ ভিতৰত হ'ব আপোনালোকৰ পে স্কেল এপ্লিকেশন ফিজ হৈছে 100 টকা আৰু এটো আপোনালোকে পে কৰিব লাগিব অনলাইন আৰু যদি আপুনি এসসি এসটি পিএইচ বা ওমেন ক্যান্ডিডেট বা এক্স সাৰ্ভিসমেন ক্যান্ডিডেট হয় এপ্লিকেশন ফিজ ফ্ৰী হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব হেতু হৈছে এসএসসি অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব আপোনালোকে এপ্লাই ষ্টাৰ্ট হৈছে কেতিয়াৰ পৰা হেতু হৈছে 1 ফেব্ৰুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25 ফেব্ৰুৱাৰী তো বন্ধুসকল যদি আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন মেচ কৰিছে তেনেহলে লাষ্ট ডেটৰ আগতে এপ্লাই টু কৰিব নাপাহৰিব নেক্সট আমাৰ আজি আহিছে সেকেন্ড নম্বৰ নোটিফিকেশন সিলচৰ মেডিকেল কলেজৰ পৰা পোষ্টৰ নাম হৈছে ৰিসাৰ্চ সাইন্টিষ্ট পোষ্ট টোটেল আছে এটা এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন পেথলজি মাইক্ৰোবায়োলজি ফাৰ্মাকোলজিষ্ট বা আপুনি হ'ব পাৰে বায়োকেমিষ্ট্ৰিত কৰা বা তাৰ সমপৰ্যায় আপুনি কৰা হ'ব পাৰে এমবিবিএছ বা আপুনি কৰা হ'ব পাৰে এমএসসি প্লাস পিএইচডি ডিগ্ৰী বায়োটেকনলজি বা মাইক্ৰোবায়োলজি বা লাইফ সায়েন্স বা তাৰ সমপৰ্যায়ৰ নেক্সট যদি আমি চাও দৰমহা হৈছে 58900 58900 টকা নেক্সট সেকেন্ড নম্বৰ পোষ্টৰ নাম হৈছে ল্যাব টেকনিশিয়ান পোষ্ট টোটেল আছে দুটা এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে হাই সেকেন্ডাৰী পাস সায়েন্সত কৰা হ'ব লাগিব আৰু লগতে আপোনাৰ 2 বছৰ ডিপ্লোমা থাকিব লাগিব ডিএমএলটি বা আপুনি কৰা হ'ব পাৰে হাই সেকেন্ডাৰী সায়েন্সত পাস কৰা 1 ইয়াৰ আপোনাৰ লাগিব ডিএমএলটি আৰু 1 ইয়াৰ লাগিব এক্সপেৰিয়েন্স কিহত লাগিব হেতু হৈছে ল্যাব টেকনিশিয়ান বা 2 ইয়াৰ্স ফিল্ড বা ল্যাবৰেটৰী এক্সপেৰিয়েন্স বা আপুনি কৰা হ'ব পাৰে বিএসসি ইন মেডিকেল ল্যাবৰেটৰী টেকনলজি বা তাৰ সমপৰ্যায়ৰ দৰমহা আপোনালোকে পাব 18360 টকা 18360 নেক্সট থাৰ্ড নম্বৰ পোষ্টৰ নাম হৈছে ল্যাব এসিস্ট্যান্ট পোষ্ট টোটেল আছে এটা এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মেট্ৰিক পাস আৰু লগতে 1 ইয়াৰ এক্সপেৰিয়েন্স বিচাৰিছে সেম ফিল্ডত বা আপুনি কৰা হ'ব পাৰে সাৰ্টিফিকেট 1 ইয়াৰ ট্ৰেইনিং ইন ল্যাবৰেটৰী দৰমহা যদি আমি চাও 16179 হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব হেতু হৈছে ওয়াকিং ইন্টাৰভিউ হয় গাইজ এটো আপোনালোকে গৈ এটেন্ড কৰিব লাগে ইন্টাৰভিউ হ'ব আপোনালোকৰ 14 ফেব্ৰুৱাৰীত ৰাতিপুৱা 10:30 পৰা ভেন্যুটো যদি আমি চাও বেসিক সায়েন্স বিল্ডিং মাল্টি ডিসপেন্সাৰী ৰিসাৰ্চ ইউনিট সিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল যদি আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন মেচ কৰিছে তেনেহলে এই ওয়াকিং ইন্টাৰভিউটো এটেন্ড কৰিব নাপাহৰিব নেক্সট বন্ধুসকল থাৰ্ড নম্বৰ নোটিফিকেশন আহিছে এইমছৰ পৰা পোষ্টৰ নাম হৈছে নাৰ্ছিং অফিচাৰ পোষ্ট টোটেল আছে 1372 1372 টা পোষ্ট আছে নাৰ্ছিং অফিচাৰৰ যদি আমি চাও এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে বিএসসি নাৰ্ছিং কৰা আৰু লগতে আপুনি হ'ব লাগিব ৰেজিষ্টাৰ্ড এজ নাৰ্ছ এণ্ড মিডৱাইফ ইন ষ্টেট বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা বা আপুনি কৰা হ'ব পাৰে ডিপ্লোমা ইন জেনেৰেল নাৰ্ছিং মিডৱাইফাৰী ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা লগতে বিচাৰিছে 2 ইয়াৰ্স এক্সপেৰিয়েন্স মিনিমাম 50 খন বেড থকা হস্পিটেলৰ নেক্সট হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব হেতু হৈছে এইমছৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে কৰিব পাৰিব এপ্লাই লিংক মই ভিডিওটো ডেসক্ৰিপচনৰ লগতে আমাৰ job.info অফিচিয়েল ৱেবছাইটতো দি দিম আপোনালোকে তাৰ পৰা ফলো কৰিও এপ্লাইটো কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হৈছে কেতিয়াৰ পৰা হেতু হৈছে 31 জানুৱাৰী আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7 ফেব্ৰুৱাৰী নেক্সট আজি ফোৰ্থ নম্বৰ নোটিফিকেশন আহিছে দিল্লী সাবঅৰ্ডিনেট সাৰ্ভিস সিলেকশন বোৰ্ডৰ পৰা পোষ্টৰ নাম হৈছে লোৱাৰ ডিভিজনেল ক্লাৰ্ক টোটেল আছে 27 27টা
আৰু যদি আমি চাওঁ কিহৰ কাৰণে সেইটো হৈছে দিল্লী পলিউশ্যন কন্ট্ৰোল কমিটিৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে হাই সেকেন্ডাৰী পাস লগতে আপোনাৰ লাগিব টাইপিং স্পীড 35 ওয়াৰ্ড পাৰ মিনিট বিচাৰিছে ইংলিছত আৰু 30 ওয়াৰ্ড পাৰ মিনিট বিচাৰিছে হিন্দীত অন কম্পিউটাৰ পে স্কেল যদি আমি চাওঁ 5200 পৰা 20200 ভিতৰত হ'ব আপোনালোকৰ পে স্কেল আৰু গ্ৰেড পে হৈছে 1900 টকা এজ বিচাৰিছে 18 বছৰৰ পৰা 27 বছৰ বয়সৰ ভিতৰত আপুনি হ'ব লাগিব 18 to 27 নেক্সট সেকেন্ড নম্বৰ পোষ্টৰ নাম হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 পোষ্টৰ আছে 6টা আৰু যদি আমি চাওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে হাই সেকেন্ডাৰী পাস লগতে 80 ওয়াৰ্ড পাৰ মিনিট আপুনি স্পীডত আপুনি শৰ্ট হ্যান্ড কৰিব পৰা হ'ব লাগিব আৰু লগতে 40 ওয়াৰ্ড পাৰ মিনিটত আপুনি টাইপ ৰাইটিংত ইংলিছত টাইপ কৰিব পৰা হ'ব লাগিব লগতে যদি আমি চাওঁ হিন্দীত বিচাৰিছে টাইপ ৰাইটাৰত আপোনালোকে টাইপিং কৰিব পৰা হ'ব লাগিব 35 ওয়াৰ্ড পাৰ মিনিট পে স্কেল যদি আমি চাওঁ 5200 পৰা 20200 ভিতৰত হ'ব পে স্কেল গ্ৰেড পে হৈছে 2400 টকা এজ লিমিট যদি আমি চাওঁ 18 বছৰৰ পৰা 27 বছৰ বয়সৰ ভিতৰত আপোনালোকে কৰিব পাৰিব এপ্লাই ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুল পোষ্টৰ নাম হৈছে জুনিয়ৰ লেবৰেটৰী এছিষ্টেণ্ট পোষ্ট টোটেল আছে 7টা আৰু যদি আমি চাওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে হাই সেকেন্ডাৰী পাস সায়েন্সত কৰা হ'ব লাগিব আৰু লগতে 3 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে ইন লেবৰেটৰী ওয়াৰ্কছ পে স্কেল হৈছে 5200 পৰা 20200 ভিতৰত আৰু গ্ৰেড পে হৈছে 1900 টকা এজ লিমিট যদি আমি চাওঁ 18 বছৰ পৰা 27 বছৰ বয়সৰ ভিতৰত আপোনালোকে কৰিব পাৰিব এপ্লাই 18 to 27 নেক্সট 4 নম্বৰ পোষ্টৰ নাম হৈছে লিগেল এছিষ্টেণ্ট পোষ্ট টোটেল আছে 5টা ডিপিসিসি ৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী ইন ল আৰু লগতে 1 ইয়াৰ এক্সপেৰিয়েন্স বিচাৰিছে লিগেল ওয়াৰ্ক ইন এ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট পে স্কেল হৈছে 9300 পৰা 34800 টকা লৈকে আৰু গ্ৰেড পে যদি আমি চাওঁ 4200 টকা হৈছে গ্ৰেড পে লিমিট যদি আমি চাওঁ আপাৰ এজ লিমিট হৈছে 30 নেক্সট 5 নম্বৰ পোষ্টৰ নাম হৈছে ওয়েলফেয়াৰ অফিচাৰ প্ৰভিজন অফিচাৰ প্ৰিজন ওয়েলফেয়াৰ অফিচাৰ পোষ্ট টোটেল আছে 110টা সোশিয়েল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টৰ যদি আমি চাওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন সোশিয়েল ওয়াৰ্ক বা আপুনি কৰা হ'ব পাৰে মাষ্টাৰ অফ আৰ্টছ সোশিয়োলজিত বা আপুনি কৰা হ'ব পাৰে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ক্ৰিমিনোলজি 9300 পৰা 34800 টকা লৈকে আৰু গ্ৰেড পে হৈছে 4200 টকা লিমিট যদি আমি চাওঁ আপাৰ এজ লিমিট হৈছে 30 এপ্লিকেশ্যন ফিজ বিচাৰিছে 100 টকা আৰু যদি আপুনি এসসি এসটি পিএইচ এক্স সাৰ্ভিসমেন বা ওমেন ক্যান্ডিডেট হয় আপোনালোকৰ কাৰণে হৈছে ফ্ৰী যদি আমি চাওঁ মোড অফ সিলেকশ্যন ফাৰ্স্ট হ'ব টিয়াৰ 1 টিয়াৰ 2 আৰু তাৰ পিছত আহিব স্কিল টেষ্ট মানে তিনটা পৰ্যায়ত আপোনালোকৰ সিলেকশ্যন হ'ব নেক্সট যদি আমি চাওঁ ইয়াৰ এক্সামিনেশ্যন সেন্টাৰ কোড হ'ব আৰু এই কোৱেশ্চনটো আমাৰ বহুতো বন্ধু বান্ধৱীয়ে খুদিব তো কৈ দিও ইয়াৰ এক্সামিনেশ্যন সেন্টাৰ হ'ব দিল্লীত আপোনালোকে গৈ দিল্লীত এই এক্সামটো দিবগৈ লাগিব এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব হেতু হৈছে অনলাইন এপ্লাই কৰিব লাগিব ডিএসএসবিৰ অফিচিয়েল যি ওয়েবসাইট আছে হেতু ওয়েবসাইটৰ থ্ৰু কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হৈছে কেতিয়াৰ পৰা হেতু হৈছে 31 জানুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 5 মাৰ্চলৈকে তো বন্ধুসকল এই সকলোবোৰ নটিফিকেশন চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ওয়েবসাইট job.info.com ভিডিওটো ভাল পালে কৰক লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট সোমবাৰে আকৌ লগ পাম এনে ধৰণৰ লেটেষ্ট জব নটিফিকেশনৰ সৈতে আজিলৈ ইমানেই বাই জয় আই অসম